নমস্কাৰ ইতিবাতলৈ আপোনাক স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্চল অসমত কৰোনাৰ ভয়াবহ সংক্ৰমণ অসমত প্ৰথমজন আক্ৰান্ত হৈছিল 31 মাৰ্চত 7 মেলৈ হৈছিল 53 জন আক্ৰান্ত 17 মেত আক্ৰান্তৰ সংখ্যা হ'ল 100 19 মেত আক্ৰান্তৰ সংখ্যা হ'ল 157 50 জন আক্ৰান্ত হ'ল 38 দিনত 50ৰ পৰা 100 জন আক্ৰান্ত হ'ল মাত্ৰ 10 দিনত 150 জন অতিক্ৰম কৰিলে 3 দিনত 19 মেত এদিনতে সৰ্বাধিক 42 জন আক্ৰান্ত হ'ল কেৱল গুৱাহাটীতে আক্ৰান্ত হ'ল 53 জন এই পৰ্যন্ত মৃত্যু হৈছে 4 জনৰ ইয়া হৈছে অসমত কৰোনাৰ ভয়াবহ সংক্ৰমণৰ খবৰ অসমত প্ৰথমজন আক্ৰান্ত হৈছিল 31 মাৰ্চত 7 মেলৈ হৈছিল 53 জন আক্ৰান্ত 17 মেত আক্ৰান্তৰ সংখ্যা হৈছিল 100 19 মেত আক্ৰান্তৰ সংখ্যা হ'ল 157 50 জন আক্ৰান্ত হ'ল 38 দিনত 50ৰ পৰা 100 জন আক্ৰান্ত হ'ল মাত্ৰ 10 দিনত 150 জন অতিক্ৰম কৰিলে 3 দিনত 19 মেত এদিনতেই সৰ্বাধিক 42 জন আক্ৰান্ত হ'ল কেৱল গুৱাহাটীতে আক্ৰান্ত হৈছে 53 জন আৰু এই পৰ্যন্ত মৃত্যু হৈছে 4 জনৰ চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ লগে লগে প্ৰশাসনে শিথিল কৰি দিছে কেতবোৰ নীতি নিয়ম কিন্তু একাংশ লোকে এই শিথিলতাৰ সুযোগ লৈ ৰাজহুৱা স্থানত উলংঘন কৰিছে লকডাউন নুনমাটি অঞ্চলতো লকডাউন উলংঘনৰ ঘটনাই এতিয়া চিন্তিত কৰি তুলিছে বহু লোকক দিনে দিনে বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা তাৰ মাজতে লকডাউন ভংগ কৰিছে একাংশই শিথিলতাৰ সুযোগ লৈ কোনো ধৰণৰ সামাজিক দূৰত্ব মানি চলা নাই অথবা বহুতে মাস্ক ভালদৰে পৰিধান কৰা নাই এই ব্যৱস্থাসমূহ যি কৰিবলৈ প্ৰশাসনে বাৰে বাৰে সকলোকে কৈ আছে এই ব্যৱস্থাসমূহ বেছি সংখ্যক লোকে পালন কৰা দেখিবলৈ পোৱা যোৱা নাই চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ লগে লগে প্ৰশাসনে শিথিল কৰি দিছে কেতবোৰ নীতি নিয়ম কিন্তু একাংশ লোকে এই শিথিলতাৰ পূৰ্ণ সুযোগ লৈ ৰাজহুৱা স্থানত উলংঘন কৰিছে লকডাউন নুনমাটি অঞ্চলতো লকডাউন উলংঘনৰ ঘটনাই এতিয়া চিন্তিত কৰি তুলিছে বহু লোকক অধিষ্ঠিত সতীৰ্থ সংবাদদাতা অজয় বৰ্মনে হয় সমগ্ৰ দেশতে চলি আছে বৰ্তমান চতুৰ্থ পৰ্যায়ৰ লকডাউন আৰু চতুৰ্থ পৰ্যায়ৰ লকডাউন পূৰ্বৰ লকডাউন তুলনাত চতুৰ্থ পৰ্যায়ৰ লকডাউন বহু পৰিমাণে শিথিল কৰা হৈছে যে সাধাৰণ লোকৰ যি দুৰ্দশা হৈছে দুৰ্দশাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰ প্ৰশাসনে পূৰ্বৰ তুলনাত বহু পৰিমাণে লকডাউন শিথিল কৰিছে আৰু তাৰে পিছত সকলো ৰাইজকে আহ্বান জনাইছিল সকলো ৰাইজকে এক নিৰ্দেশনা জাৰি কৰিছিল যে সকলো ৰাইজে নিজৰ দূৰত্ব মানি চলিব সামাজিক দূৰত্ব মানি চলিব মাস্ক পৰিধান কৰিব কিন্তু এই যি দৃশ্য এই মুহূৰ্তত এই দৃশ্য দেখুৱাইছোঁ যে যি চৰকাৰৰ যি আহ্বান সেই চৰকাৰৰ আহ্বানক ভেঙুচালি কৰি একাংশ লোকে এনেদৰে সামাজিক দূৰত্ব পৰিহাৰ কৰি তেওঁলোকে ওলাই আহিছে বজাৰ সমাৰ কৰিবলৈ আৰু কোনো ধৰণৰ সামাজিক দূৰত্ব নাই কিন্তু প্ৰতিদিনে আমি বাতৰি পৰিৱেশন কৰিছোঁ যে আজি সামাজিক দূৰত্ব সকলো ৰাইজে মানি চলিব লাগে আৰু প্ৰতিদিনে বৃদ্ধি পাইছে এজনৰ পিছত আনজনকৈ ক'ভিড ৰোগীৰ সংখ্যা এজন গ্ৰাহক আছে মই তেওঁৰ পৰা জানিম দাদা চৰকাৰেতো আহ্বান জনাইছিল যে সামাজিক দূৰত্ব সকলোৱে বৰ্তাই ৰাখিব লাগে কিন্তু এই বজাৰত দেখা গৈছে যে মানুহসকলে দূৰত্বৰ বৰ্তাই ৰাখে কি ক'ব এইটো ক্ষেত্ৰত আপুনি নিজৰ কথা কি কওঁ আপুনি এতিয়া আহিছে বজাৰ ওলাই কিনে কিন্তু দেখা পাইছে ইয়াতে বজাৰখনত মানুহে আপুনি কি আহ্বান জনাব ৰাইজক ৰাইজে যিটো মানি চলিবলৈ যিমান পাৰে হয় নিশ্চয়কৈ তেওঁ কৈছে কি সকলোৱে নিজৰ দূৰত্ব মানি চলিব লাগে ইয়াতে অন গ্ৰাহক আছে মই তেওঁৰ পৰা জানিব বিচাৰোঁ না আপুনি বজাৰত ওলাই আহিছে নেকি হয় কিন্তু ৰাইজে যে চৰকাৰে যে আহ্বান জনাইছে যে সকলোকে সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগে কিন্তু বজাৰত দেখা গৈছে যে এজনে আনজনৰ গাত লাগি আছে কি ক'ব নাই কিছুমান মানুহ বুজি নাপায় আৰু আপুনি নিজে যদি আঁতৰি থাকিব খোজে সিহঁতে যায় গাত ঘঁহিয়াই যাব খোজে তাক কি ক'ব আৰু এতিয়া কওকচোন আৰু বস্তু কিনিবৰ কাৰণে মানুহে অলপ চাই চিন্তি লৰি থাকিলে একো নহয় কিন্তু মানুহে কাকো কোনো মানে হেৰি নকৰে বৃদ্ধি হৈয়ে আছে আৰু বৃদ্ধি হ'ব এনেকুৱা থাকিলে আৰু বৃদ্ধি হ'ব চৰকাৰক আৰু কি আৰু চৰকাৰেতো সদায় কৈ আছে হেমন্ত বিশ্ব ছাৰেতো সদায় কৈয়ে আছে এইখিনি চলিবৰ কাৰণে তেতিয়াহ'লে আপোনালোকৰ গোটেইখিনি বস্তুটো আমি মেইনটেইন কৰি থাকিলেও কিছুমানে মেইনটেইন কৰিব নোখোজে ভয়ানক দৃশ্য হ'ব তেতিয়া উপায় নাই হয় নিশ্চিতভাৱে যে এজন লোক আছিল মই তেওঁৰ পৰা জানিলোঁ তেওঁ ক'লে যে যি চৰকাৰে যি আহ্বান জনাইছিল সকলো সামাজিক দূৰত্ব যি বজাই ৰখাৰ কাৰণে কিন্তু তেওঁ লোকসকলে এই ধৰণৰ সামাজিক দূৰত্বৰ কথা কোনো ধৰণৰ তেওঁলোকে মানা নাই তেওঁলোকে সেই চৰকাৰৰ যি নীতি নিৰ্দেশনা সেই নীতি নিৰ্দেশনা ভৰিৰে মোহাৰি গছকি পেলাইছে তেওঁলোকে আৰু এই দৃশ্য দেখুৱাইছোঁ এই মুহূৰ্তত মহানগৰী বামুণী মৈদামৰ বজাৰৰ দৃশ্য কিন্তু নিশ্চিতভাৱে এটা কথা উল্লেখ কৰিব লাগিব যে এই যি ৰাইজ বা সাধাৰণ জনতা যদি সচেতন নহয় আগন্তুক দিনত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু মই পুনৰবাৰ কৈছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক যে সকলো লোকে সজাগ হওক সতৰ্ক হওক আৰু এই ৰোগৰ পৰা বাচি থাকক ৰঙিয়াত স্বাস্থ্য বিভাগৰ সাক্ষাৎকাৰক লৈ হাহাকাৰ মঙলবাৰে অস্থায়ী কোভিড সাফাই কৰ্মীৰ মৌখিক সাক্ষাৎকাৰ দিবলৈ নাপালে প্ৰায় 2 শতাধিক যুৱক যুৱতীয়ে পুৱাই
শাৰী পাতি সাক্ষাৎকাৰৰ বাবে অপেক্ষা কৰি থকা 4 শতাধিক যুৱক যুৱতীক সময়ৰ অভাৱ দেখুৱাই গ্ৰহণ নকৰিলে সাক্ষাৎকাৰ অনুষ্ঠিত কৰা ৰঙিয়া মহাবিদ্যালয়ৰ চৌহদত বঞ্চিত যুৱক যুৱতীসকলে সাক্ষাৎকাৰ ল'বলৈ কৰ্তৃপক্ষক অনুৰোধ জনাই যদিও কৰ্তৃপক্ষই যুৱক যুৱতীসকলৰ সাক্ষাৎকাৰ ল'বলৈ অস্বীকাৰ কৰাত পৰিস্থিতি উত্তেজিতময় হৈ পৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অৰ্ধসামৰিক বাহিনীয়ে যুৱক যুৱতীসকলক খেদি পঠিয়ায়। যুৱক যুৱতীসকলে সাক্ষাৎকাৰৰ পৰা বঞ্চিতসকলক কোভিড কোৱাৰেণ্টাইন চেণ্টাৰৰ বাবে প্ৰয়োজন হোৱা চাফাই কৰ্মীৰ সাক্ষাৎকাৰ পুনৰ অনুষ্ঠিত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে। উল্লেখযোগ্য যে কোভিড কোৱাৰেণ্টাইন চেণ্টাৰসমূহত প্ৰয়োজন হোৱা 30টা অস্থায়ী চাফাই কৰ্মীৰ বাবে ৰঙিয়া মহকুমা প্ৰশাসনে বিজ্ঞাপন দিছিল। সেই মৰ্মে প্ৰায় 500গৰাকী যুৱক যুৱতী সাক্ষাৎকাৰ দিবলৈ আহি বহুতেই সাক্ষাৎকাৰৰ পৰা বঞ্চিত হৈছিল। বঞ্চিত যুৱক যুৱতীসকলে নিৰ্ধাৰিত সময়তকৈ বহু পলমকৈ সাক্ষাৎকাৰ অনুষ্ঠিত কৰা বুলিও অভিযোগ উত্থাপন কৰিছে। ৰঙিয়া মহাবিদ্যালয়ত স্বাস্থ্য বিভাগৰ ক্লিনাৰ পদত প্ৰায় মৌখিক সাক্ষাৎকাৰ পাতে। ইয়াত প্ৰায় আধা সংখ্যক মানুহ ৰৈ যায়, মানে ইণ্টাৰভিউ টাইম শেষ হৈ যায় বুলি কয়। প্ৰায় 200-300 ল'ৰা ফিৰি যাব লগা হয়। টাইম 5 বজাত বন্ধ কৰি দিয়ে গেট। আমি 10 বজাৰ পৰা ৰখি আছিলোঁ ইয়াত, আৰু বহুত মানে 300-400 মানে ল'ৰা গুচি গ'ল। CRP অলপ অত্যাচাৰ কৰিলে, CRPয়ে খেদিলে। আনফালে তেজপুৰত চাকৰি প্ৰাৰ্থীৰ হেতা ওপৰা কৰোনা প্ৰতিৰোধী ব্যৱস্থালৈ আওকাণ খোদ প্ৰশাসনৰ। তেজপুৰ পৌৰসভাৰ অধীনত চাফাই কৰ্মী আৰু ছুপাৰভাইজাৰৰ 69টা অস্থায়ী পদৰ বাবে সাক্ষাৎকাৰ দিবলৈ ভিৰ কৰিলে 3 সহস্ৰাধিক যুৱক যুৱতীয়ে। সাক্ষাৎকাৰ প্ৰক্ৰিয়াত কৰোনাৰ বিৰুদ্ধে কোনো সজাগতামূলক ব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰশাসনে। তেজপুৰ বিশ্ববিদ্যালয়কে ধৰি তেজপুৰৰ বিভিন্ন চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান তথা প্ৰতিষ্ঠানত স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰৰ বাবে প্ৰয়োজন হোৱা 54গৰাকী ক্লিনাৰ আৰু 15গৰাকী ছুপাৰভাইজাৰ পদৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে দুদিন পূৰ্বে প্ৰকাশ কৰিছিল বিজ্ঞাপন। ভাৰতবৰ্ষতে এতিয়া কোভিড-19 ভয়াৱহ ৰূপ ধাৰণ কৰিছে, আৰু আমি এই বিগত 3-4 দিনত দেখিছোঁ অসমত ঠিক তেনেধৰণে অতি ভয়াৱহ এটা ৰূপ ধাৰণ কৰিছে কোভিড-19। এতিয়া কৰোনা ভাইৰাছক লৈ মানুহ শংকিত, আতংকিত। তেনেস্থলত জিলা প্ৰশাসনে বা তেজপুৰ পৌৰসভাই এই পোষ্টৰ বাবে যি আজি সাক্ষাৎকাৰ অনুষ্ঠান অনুষ্ঠিত কৰিছে, সেয়া দেখিতো সকলোৰে চকু কপালত উঠিছে। কাৰণ প্ৰাৰ্থীসকল যি ধৰণে আহিছে, তেওঁলোক আহিবই, প্ৰাৰ্থীসকল তেওঁলোকে সাক্ষাৎকাৰ দিবই, কিন্তু তেওঁলোকে যেনেধৰণে তাত অৱস্থান মানে গ্ৰহণ কৰিছে, তাততো লকডাউন বুলি ক'বলৈ একো নাই, ছ'চিয়েল ডিষ্টেঞ্চৰ কোনো কথাই নাই। গতিকে আমি সৰ্বসাধাৰণে বুজি পাইছোঁ জিলা প্ৰশাসনেহে এতিয়া লকডাউনটো ভংগ কৰিছে। WHOৰ কাৰ্যবাহী পৰিষদৰ অধ্যক্ষৰ পদ লাভ কৰিলে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে। বিশ্ব স্বাস্থ্য সংস্থাৰ পৰৱৰ্তী অধ্যক্ষৰ পদ গ্ৰহণ কৰিবলৈ সাজু হৈছে কেন্দ্ৰীয় মন্ত্ৰীজন। WHOৰ কাৰ্যবাহী পৰিষদৰ অধ্যক্ষৰ পদ তেওঁ লাভ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে বিশ্ব স্বাস্থ্য সংস্থাৰ পৰৱৰ্তী অধ্যক্ষৰ পদ গ্ৰহণ কৰিবলৈ সাজু হৈছে কেন্দ্ৰীয় মন্ত্ৰীজন। ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ কাৰ্যবাহী পৰিষদৰ অধ্যক্ষৰ পদ লাভ কৰিছে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে, আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ পৰৱৰ্তী অধ্যক্ষৰ পদ গ্ৰহণ কৰিবলৈ ইতিমধ্যেই সাজু হৈছে কেন্দ্ৰীয় মন্ত্ৰীজন। প্ৰতীক হাজিলাৰ বিৰুদ্ধে CBIত গোচৰ দাখিল কৰিলে আছাম পাব্লিক ৱৰ্কছে। হাজিলাৰ বিৰুদ্ধে 35 কোটি টকা আত্মসাতৰ অভিযোগ উত্থাপন হৈছে। 18 মে'ত দাখিল কৰিছিল এজাহাৰ। প্ৰতীক হাজিলাৰ বিৰুদ্ধে এইটো 6ষ্ঠ গোচৰ APW। প্ৰতীক হাজিলাৰ বিৰুদ্ধে CBIত গোচৰ ৰুজু কৰা হৈছে। গোচৰ দাখিল কৰিছে আছাম পাব্লিক ৱৰ্কছে। হাজিলাৰ বিৰুদ্ধে 35 কোটি টকা আত্মসাতৰ অভিযোগ। 18 মে'ত দাখিল কৰিছিল এজাহাৰ। প্ৰতীক হাজিলাৰ বিৰুদ্ধে এইটো 6ষ্ঠ গোচৰ APW। কৰোনা সংক্ৰমণৰ মাজতে অসম-বংগ সীমান্তত ভয়ানক দৃশ্য। ছাগলীয়া সীমান্তত হাজাৰ হাজাৰ লোকৰ ভিৰ হৈছে। বহিৰাজ্যৰ পৰা আহি ছাগলীয়াত ভিৰ কৰিছে হাজাৰ হাজাৰ লোকে। লোকসকলৰ মাজত নাই কৰোনা প্ৰতিৰোধমূলক কোনো ব্যৱস্থা। ইয়াৰ পৰা কৰোনাৰ সংক্ৰমণৰ আশংকা বৃদ্ধিহে পাইছে। ভিন্ন ৰাজ্যৰ পৰা দৈনিক অসমত প্ৰৱেশ কৰিছে বহু লোকে। অৱশ্যে লোকসকলৰ কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে প্ৰশাসনে। কৰোনা সংক্ৰমণৰ মাজতে অসম-বংগ সীমান্তত এই ভয়ানক দৃশ্য দেখা গৈছে। ছাগলীয়া সীমান্তত এনেধৰণেই হাজাৰ হাজাৰ লোকে ভিৰ কৰিছে। বহিৰাজ্যৰ পৰা আহি ছাগলীয়াত ভিৰ কৰিছে হাজাৰ হাজাৰ লোকে। লোকসকলৰ মাজত কৰোনা প্ৰতিৰোধমূলক কোনো ব্যৱস্থা নাই।
ইয়াৰ পৰা কৰোনাৰ সংক্ৰমণৰ অধিক আশংকাহে বৃদ্ধি পাইছে। গোলকগঞ্জৰ পৰা অধিক জনাব সতীৰ্থ সংবাদদাতা গোবিন্দ অধিকাৰীয়ে। ৰাজ্যত হুৰাহুৰে বাঢ়িছে কৰোনা পজিটিভৰ সংখ্যা আৰু বহিৰাজ্যৰ পৰা অহা যিসমূহ ব্যক্তিক কোৱাৰেণ্টাইন কৰা হৈছে বা বিভিন্ন কোৱাৰেণ্টাইন চেণ্টাৰত কিন্তু আচলতে যি COVID-19 পজিটিভৰ সংখ্যা কিন্তু ব্যাপক হাৰত আচলতে বাঢ়িবলৈ আৰম্ভ কৰিছে। কোৱা হৈছে যে আচলতে কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰাহে আচলতে বেছি সংখ্যক পজিটিভৰ সংখ্যা কিন্তু ওলাই আছে। এই মুহূৰ্তত মই উপস্থিত হওঁ ছাগলীয়াত, যিহেতুকে অসমত বহিৰাজ্যৰ প্ৰৱেশৰ দুটাই মাত্ৰ দুৱাৰমুখ, এটা হ'ল শ্ৰীৰামপুৰ আৰু ছাগলীয়া। আৰু বৰ্তমানে মই উপস্থিত আছোঁ ছাগলীয়াত, আৰু ছাগলীয়াত বহিৰাজ্যৰ পৰা বিভিন্ন প্ৰান্তৰ লোক যেতিয়া আহিয়ে কিন্তু এই অঞ্চলতে আচলতে যিহেতুকে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে, গতিকে এই অঞ্চলতে আচলতে ৰেজিষ্ট্ৰেশ্যন কৰা হয় আৰু তাৰপিছতে ইয়াৰ পৰা কিন্তু পোনে পোনে চৰকাৰে কিন্তু বিভিন্ন গাড়ী বা বাহনেৰে কিন্তু তেওঁলোকক কোৱাৰেণ্টাইন চেণ্টাৰত প্ৰেৰণ কৰা হৈছে। আৰু এইসমূহ ব্যক্তি অসমত আহি পোৱাৰ লগে লগে যেতিয়া আচলতে কোৱা হৈছে, বাৰে বাৰে এটা কথা কোৱা হৈছে সামাজিক দূৰত্ব, যিহেতুকে ইয়াত কোনো সামাজিক দূৰত্ব নাই আৰু বিভিন্ন পৰ্যায়ৰ বিভিন্ন স্থানৰ পৰা কৰ্মৰত ব্যক্তিসকল কিন্তু বিশেষকৈ শ্ৰমিকসকল কিন্তু বৰ্তমানে সোঁত বৈছে ইয়াত আৰু এনেদৰে তেওঁলোকে আহি উপস্থিত হৈছেহি। গতিকে ইয়াত কোনো ধৰণৰ সামাজিক দূৰত্ব নাই, বিভিন্ন স্থানৰ পৰা আহি কিন্তু একগোট হৈছে আৰু ইয়াৰ পৰা কিন্তু পোনে পোনে কোৱাৰেণ্টাইন চেণ্টাৰত ৰাজ্য চৰকাৰে প্ৰেৰণ কৰিছে। আচলতে বিভিন্নজনে বিভিন্ন মহলে আচলতে প্ৰশ্ন উত্থাপন কৰিছে বা আচলতে আশংকা ব্যক্ত কৰিছে, যিহেতুকে অসমত আহি পোৱাৰ লগে লগে সামাজিক দূৰত্ব কোনো ধৰণৰ নাই, গতিকে বিভিন্ন স্থানৰ পৰা আহি ইয়াত গোট খাইছে আৰু কোৱাৰেণ্টাইন চেণ্টাৰত তেওঁলোকে পোনে পোনে প্ৰেৰণ কৰা হৈছে। গতিকে পুনৰ কোৱাৰেণ্টাইন চেণ্টাৰত আচলতে কৰোনা পজিটিভৰ সংখ্যা পুনৰ ৰাজ্যখনত বৃদ্ধি পাব নেকি, এয়াই কিন্তু আজিৰ তাৰিখত বিভিন্ন মহলে কিন্তু প্ৰশ্ন উত্থাপন কৰিছে। আৰু ছাগলীয়া আৰু শ্ৰীৰামপুৰেদি আচলতে বহিৰাজ্যৰ পৰা লোকসকল কিন্তু অসমত প্ৰৱেশ কৰিছে আৰু এনেদৰে অসমত ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত কিন্তু পোনে পোনে প্ৰেৰণ কৰা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰলৈ। এটা ব্ৰেকিং নিউজ, ৩,৩০৩ জনলৈ বৃদ্ধি পাইছে ভাৰতত কৰোনাত মৃত লোকৰ সংখ্যা। বিগত ২৪ ঘণ্টাত ভাৰতত ১৪০ জনৰ মৃত্যু হৈছে। এই পৰ্যন্ত ভাৰতত কৰোনাত আক্ৰান্ত হৈছে ১,৬,৭৫০ জন। বিগত ২৪ ঘণ্টাত ভাৰতত আক্ৰান্ত হ'ল ৫,৬১১ জন লোক। এতিয়ালৈ সৰ্বাধিক আক্ৰান্ত আৰু মৃত্যুৰ এই সংখ্যা। মঙলবাৰে পুৱা ৮ বজালৈ মৃত্যু হৈছিল ৩,১৬৩ জনৰ। মহাৰাষ্ট্ৰত সৰ্বাধিক ১,৩২৫ জন আক্ৰান্তৰ মৃত্যু হৈছে। ভাৰতত আৰোগ্য লাভ কৰিছে ৪২,২৯৭ জন লোকে। চিকিৎসাধীন ৬১,১৪৯ জন কৰোনাত আক্ৰান্ত লোক। পুনৰ জনাইছোঁ, ৩,৩০৩ জনলৈ বৃদ্ধি পাইছে ভাৰতত কৰোনাত মৃত লোকৰ সংখ্যা। বিগত ২৪ ঘণ্টাত ভাৰতত ১৪০ জনৰ মৃত্যু হৈছে। এই পৰ্যন্ত ভাৰতত কৰোনাত আক্ৰান্ত হৈছে ১,০৬,৭৫০ জন। বিগত ২৪ ঘণ্টাত ভাৰতত আক্ৰান্ত ৫,৬১১ জন লোক। এতিয়ালৈ সৰ্বাধিক আক্ৰান্ত আৰু মৃত্যুৰ এই সংখ্যা। মঙলবাৰে পুৱা ৮ বজালৈ মৃত্যু হৈছিল ৩,১৬৩ জনৰ। মহাৰাষ্ট্ৰত সৰ্বাধিক ১,৩২৫ জন আক্ৰান্তৰ মৃত্যু হৈছে। ভাৰতত আৰোগ্য লাভ কৰিছে ৪২,২৯৭ জন লোকে। চিকিৎসাধীন ৬১,১৪৯ জন কৰোনাত আক্ৰান্ত। বহিৰাজ্যৰ আবদ্ধ লোকসকলৰ বাবে সকাহ। ১ জুনৰ পৰা ভাৰতত আৰম্ভ হ'ব ৰেল সেৱা। অনলাইন যোগে বুকিং কৰিব পাৰিব টিকট। সকলো লোকে যাত্ৰা কৰিব পাৰিব এই ৰেলত। নিৰ্দিষ্ট সময়ত দৈনিক চলাচল কৰিব ৰেলসমূহে। টুইট যোগে এই কথা জনালে ৰেলমন্ত্ৰী পীয়ুষ গোয়েলে। ২-৩ দিনৰ ভিতৰত ৪০০খনলৈ বৃদ্ধি কৰা হ'ব চলাচল কৰা ৰেলৰ সংখ্যা। নতুনকৈ ২০০খন নন AC ছেকেণ্ড ক্লাছ ৰেল চলোৱাৰ পৰিকল্পনা কৰা হৈছে। এতিয়ালৈ ১,৬০০খন ৰেলৰ মাধ্যমেৰে ২১.৫ লাখ লোক গন্তব্যস্থান পাইছে। বহিৰাজ্যৰ আবদ্ধ লোকসকলৰ বাবে এয়া হ'ল সকাহ। ১ জুনৰ পৰা ভাৰতত আৰম্ভ হ'ব ৰেল সেৱা। অনলাইন যোগে বুকিং কৰিব পাৰিব টিকট। সকলো লোকে যাত্ৰা কৰিব পাৰিব এই ৰেলত। নিৰ্দিষ্ট সময়ত দৈনিক চলাচল কৰিব ৰেলসমূহে। টুইট যোগে জনালে ৰেলমন্ত্ৰী পীয়ুষ গোয়েলে। ২-৩ দিনৰ ভিতৰত ৪০০খনলৈ বৃদ্ধি কৰা হ'ব চলাচল কৰা ৰেলৰ সংখ্যা। নতুনকৈ ২০০খন নন AC ছেকেণ্ড ক্লাছ ৰেল চলোৱাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে। এতিয়ালৈ ১,৬০০খন ৰেলৰ মাধ্যমেৰে ২১.৫ লাখ লোক গন্তব্যস্থানত উপনীত হৈছে।
সবাতোকৈ ডাঙৰ খবৰ লকডাউন শিথিলকৰণৰ পাছতেই কৰোনাৰ মহা সংক্ৰমণ ঘটিছে দৈনিক বাঢ়িছে কৰোনাত আক্ৰান্তৰ সংখ্যা বজাৰ সমাৰৰ নামত নগৰ চহৰত অনাহক ভিৰ হৈছে বহু লোকে অমান্য কৰিছে চৰকাৰী নীতি নিৰ্দেশনা কৰোনা প্ৰতিৰোধমূলক ব্যৱস্থাক আওকাণ কৰিছে একাংশই নামানে সামাজিক দূৰত্ব মুখত নাই মাস্ক আৰু এনেধৰণৰ এক অৱস্থাৰ মাজলৈ এতিয়া সকলো গতি কৰিছে যে কৰোনাত আক্ৰান্তৰ সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি পাই গৈ আছে কিন্তু ইয়াৰ বাবে জগৰীয়া লকডাউন শিথিলকৰণ নেকি সকলোৰে মনত প্ৰশ্ন উদয় হৈছে কাৰণ বজাৰ সমাৰসমূহ খুলিছে মানুহ ৰাজপথলৈ ওলাই আহিছে ভিৰ হৈছে বিভিন্ন স্থানত এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ মানুহৰ গমন হৈছে এই সমগ্ৰ কাৰ্যকলাপে প্ৰকৃততে আমাক ভয়ংকৰ দিশলৈ লৈ গৈছে নেকি এটা ডাঙৰ প্ৰশ্ন লকডাউন শিথিলকৰণৰ পাছতেই কৰোনাৰ যেন মহা সংক্ৰমণ ঘটিছে দৈনিক বাঢ়িছে কৰোনাত আক্ৰান্তৰ সংখ্যা বজাৰ সমাৰৰ নামত নগৰ চহৰত এতিয়া অনাহক ভিৰ হৈছে বহু লোকে অমান্য কৰিছে চৰকাৰী নীতি নিৰ্দেশনা কৰোনা প্ৰতিৰোধমূলক ব্যৱস্থাক আওকাণ কৰিছে একাংশই তেওঁলোকে নামানে সামাজিক দূৰত্ব তেওঁলোকৰ মুখত নাই মাস্ক আমফানৰ আতংকই চানি ধৰিছে উৰিষ্যা আৰু পশ্চিমবংগৰ উপকূলীয় অঞ্চল ঘণ্টাত 200 কিলোমিটাৰ বেগেৰে বলা ধুমুহাই তছতছ কৰিছে বহু অঞ্চল আজি পুৱাৰ ভাগত উৰিষ্যাৰ কোনাৰ্ক আদি বিভিন্ন অঞ্চলত ভাগৰীয় ধুমুহা আমফানে আতংকৰ সৃষ্টি কৰে ইতিমধ্যে উৰিষ্যা চৰকাৰে উপকূলীয় অঞ্চলত বাস কৰা কিবা লক্ষাধিক লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিছে ইয়াৰ লগতে উৰিষ্যা আৰু পশ্চিমবংগ চৰকাৰে NDRFৰ লগতে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ লোকক হস্তম কৰি ৰাখিছে আমফানৰ কুপ্ৰভাৱৰ আশংকাত ইতিমধ্যে অসম চৰকাৰেও সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে এক নিৰ্দেশযোগে NDRF আৰু SDRF বাহিনীক হস্তম হৈ থকাৰ নিৰ্দেশ জাৰি কৰিছে नेटवर्क 18 उड़ीसा सांबादिक अधिक तथ्य साइक्लोन की वजह से अभी जो है हालात आप देख सकते हैं कैसे हाई टाइड अभी दिखा जा रहा है कि जो हम दीघा के पास हैं और आप देखेंगे कि यहाँ इतना जो सी पर कितना हाई टाइड आता है जो ये पूरा पानी जो है वो ऊपर चले आ रहा है इतना ऊंचे कि 20 फीट से भी ज्यादा कि ऊपर से हाई टाइड आ रहा है अभी दिखने को मिल रहा है और जैसे जैसे करीब होता जाएगा साइक्लोन और भी ज्यादा टाइड आने का जो है सूचना है तो इसलिए आप देख सकते हैं अभी क्या हालत है कितने जोर से जो टाइड आ रहा है 20 फीट से ज्यादा आ रहा है जो सूचना मिला है और पूरा देखेंगे तो अभी थोड़े से दूर में साइक्लोन है जब क्रॉस करेगा यहाँ उड़ीसा के बालेश्वर और बंगाल के जो मेदिनीपुर डिस्ट्रिक्ट से क्रॉस करेगा तो यहाँ पर और भी बड़ा टाइड आने का अनुमान किया जा रहा है और इसको लेकर अभी पूरे पुलिस की तरफ से ये बीच को खाली कर दिया गया है सिर्फ कुछ मीडिया पर्सन को छोड़कर और सभी को खाली कर दिया है कोई भी यहाँ पर रहने के लिए दिया जाने दे रहा है क्योंकि आप देख सकते हैं कितने ऊपर तक जो टाइड है वो आ रहा है कितने ऊपर तक पानी आ रहे हैं जो रास्ता है तो बीच की साइड में जो रास्ता है उस रास्ते तक पानी आ रहा है अभी और आप देख सकते हैं पूरा हालत है कि आप देख सकते हैं कितने ऊपर तक ये जो टाइड है वो आ रहा है कितने ऊपर तक ये टाइड पहुंच रहा है और पूरा समुद्र देखेंगे तो अशांत है क्योंकि जो टाइड का प्रभाव है वो पूरी तरह से दिखा जा रहा है कि वेस्ट बंगाल के जो दीघा है और बालेश्वर के जो खोगराई एरिया है वहाँ पर ये टाइड ही दिखा रहा है कि कितना जोर से आ रहा है और इसके साथ आप देखेंगे तो यहाँ पर जो हवा है वो भी 60 किलोमीटर के आसपास अभी हवा दे रहा है और इसके साथ बारिश लगातार जारी है कल रात से बारिश लगातार हो रहा है तो एक तरफ से हम बोल सकते हैं कि जो ये जो टाइड है ये अभी जो जितना जोर से आ रहा है और जितना करीब आएगा साइक्लोन उतना जोर से टाइड आने का अनुमान है আমফান সাগৰীয় ধুমুহাৰ খবৰ আমি জনাই আছোঁ ইতিমধ্যে উৰিষ্যাৰ পৰা আমাৰ সাংবাদিকগৰাকীয়ে শেহতীয়া কিছু দৃশ্য দেখুৱালে আজি নিশাৰ ভাগলৈকে হিট কৰিব অৰ্থাৎ এই প্ৰচণ্ড ধুমুহাই বিয়লিৰ ভাগৰ পৰা নিশা ভাগলৈ উৰিষ্যা পশ্চিমবংগ এই অঞ্চলসমূহক বিশেষভাৱে চুই যাব ইফালে পশ্চিমবংগতো যিহেতু আমফানৰ আতংক অসম পশ্চিমবংগৰ সীমান্তত বিশেষকৈ ছাগলীয়া সীমান্ততো এতিয়া ডাৱৰীয়া বতৰ দেখা গৈছে আমাৰ সতীৰ্থ সংবাদদাতা গোবিন্দ অধিকাৰীয়ে এই সন্দৰ্ভত অধিক জনাব
আহি আছে আমফান ইতিমধ্যে যি আচলতে বতৰ সেই বতৰ কিন্তু সেমেকি গৈছে বৰ্তমানে মই উপস্থিত আছোঁ অসমৰ সীমান্তৰ ছাগলীয়াত আৰু মোৰ পিছফালে হৈছে ইয়াৰ পশ্চিমবংগৰ দুৱাৰ বা পশ্চিমবংগৰ আচলতে ভূমি আৰু এতিয়া যিহেতুকে কৰোণা ভাইৰাছ আতংকৰ সৃষ্টি কৰিছে বহিৰাজ্যৰ পৰা অনেক লোক বহিৰাজ্যত কৰ্মৰত বিশেষকৈ শ্ৰমিকসকল কিন্তু অসমত প্ৰৱেশ কৰিছে আৰু তেওঁলোকৰ বাবে প্ৰায় 1000কে লোক আচলতে নিতৌ অসমত প্ৰৱেশ কৰিব সুবিধা আছে ছাগলীয়েদি যিহেতুকে 1000 ব্যৱস্থা কৰিছে বা নিতৌ 1000 লৈ আছে কিন্তু ইয়াৰ বিপৰীতে পশ্চিমবংগৰ পৰা বহুত সংখ্যক শ্ৰমিক কিন্তু অসমত প্ৰৱেশ কৰিছে আৰু অসমত 1000 সোমোৱাৰ লগে লগে আৰু পুনৰ কিন্তু আন 1000 কিন্তু কেন্দ্ৰ পশ্চিমবংগৰ ভূমিত আচলতে তেওঁলোকে অপেক্ষা কৰিবলৈ হয় যদি আচলতে কোৱা হৈছে বতৰ বিজ্ঞানৰ যি আচলতে তেওঁৰ যি খবৰ সেই খবৰ মতে যি পশ্চিমবংগত আচলতে যে আমফানে তাণ্ডৱ সৃষ্টি কৰাৰ আশংকা কৰাইছে এনে সময়ত যদি এই আমফানে কিন্তু এই মুহূৰ্তত যদি ছাগলীয়েদি পশ্চিমবংগৰ এই সীমান্তত যদি হাহাকাৰ লগায় তেতিয়াহ'লে কিন্তু এইসকল লোকৰ কিন্তু থাকিবলৈ বা আচলতে যাবলৈ কোনো ধৰণৰ ব্যৱস্থা নাথাকিব কিয়নো ৰাজ্য চৰকাৰে যি ব্যৱস্থা কৰিছে এনে সৰু এটা বক্সৰ মাজত কিন্তু মানুহখিনি থাকিব লাগে য'ত সামাজিক ব্যৱধানৰ কথা সেই সামাজিক যে দূৰত্ব সেই দূৰত্ব কিন্তু নাথাকে মুঠৰ ওপৰত এই আমফানে কিন্তু যদি এই অঞ্চলটি বা ইয়াত যদি তাণ্ডৱ সৃষ্টি কৰে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হ'ব অসমৰ সীমান্তৰ ছাগলী পৰৱৰ্তী বাতৰি কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পলায়নৰ অপচেষ্টা সৰু সজাইৰ পৰা পলাতক 3জনক আটক কৰা হৈছে আটকাধীন নলবাৰীৰ হামিদুল আহমেদ ছাজাহল আলী পলাতক হুজাইৰ ছাইদুল আলমকো আটক কৰা হৈছে আৰক্ষীয়ে আটক কৰে 3জন পলাতক লোকক পলায়নৰ চেষ্টা কৰাসকলক স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সতৰ্কবাণী দিছে পলায়ন কৰিলেই সন্মুখীন হ'ব শাস্তিৰ আমি পুনৰ জনাইছোঁ কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পলায়নৰ অপচেষ্টা সৰু সজাইৰ পৰা পলাতক 3জনক অৱশেষত আটক কৰা হৈছে আটকাধীন নলবাৰীৰ হামিদুল আহমেদ ছাজাহল আলী লগতে হুজাইৰ ছাইদুল আলমক আৰক্ষীয়ে আটক কৰিছে 3জন পলাতক লোকক পলায়নৰ চেষ্টা কৰাসকলক স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ সতৰ্কবাণী দিছে পলায়ন কৰিলেই তেওঁলোক সন্মুখীন হ'ব শাস্তিৰ কৰোনাৰ কিছু শেহতীয়া আপডেট এবাৰ লৈ আহিছোঁ ইতিমধ্যে আমি জনাইছোঁ যে 157 জনলৈ বৃদ্ধি পাইছে অসমত কৰোনাত আক্ৰান্তৰ সংখ্যা টুইটাৰ যোগে এই কথা জনালে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে একেদিনাই 42 জনৰ দেহত ধৰা পৰিল মহামাৰী কৰোনাৰ অৱস্থিতি ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা অসমত বৰ্তমান চিকিৎসাধীন 110 জন আক্ৰান্ত মৃত্যু ঘটিছে কৰোনাত আক্ৰান্ত 4 জন লোকৰ আৰোগ্য লাভ কৰিছে 41 জন আক্ৰান্তই নিজ ৰাজ্যলৈ ঘূৰাই পঠোৱা হৈছে 2 জন লোকক মুঠতে 157 জনলৈ বৃদ্ধি পাইছে অসমত কৰোনাত আক্ৰান্তৰ সংখ্যা টুইটাৰ যোগে এই কথা জনালে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহামাৰী কৰোনাৰ গ্ৰাসত পৰিছে এতিয়া ৰাজধানী মহানগৰ গুৱাহাটীত 53 জনলৈ বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা মঙলবাৰৰ দিনটোত গুৱাহাটীত 14 জনৰ দেহত ধৰা পৰিল কৰোনা ভাইৰাছৰ অৱস্থিতি মৃত কৰ্কট ৰোগী গোপীন্দ্ৰ চন্দ্ৰ মালাকাৰৰ পত্নী আৰু কন্যাও আক্ৰান্ত হৈছে কৰোনাত জিএমচিএইচত মৃত্যু ঘটিছিল কৰোনাত আক্ৰান্ত লোকজনৰ মুঠতে মহামাৰী কৰোনাৰ গ্ৰাসত পৰিছে ৰাজধানী গুৱাহাটী মহানগৰ গুৱাহাটীত 53 জনলৈ বৃদ্ধি পাইছে কৰোনাত আক্ৰান্ত লোকৰ সংখ্যা মঙলবাৰৰ দিনটোত গুৱাহাটীত 14 জনৰ দেহত ধৰা পৰিল কৰোনা ভাইৰাছৰ অৱস্থিতি মৃত কৰ্কট ৰোগী গোপীন্দ্ৰ চন্দ্ৰ মালাকাৰৰ পত্নী আৰু কন্যাও আক্ৰান্ত হৈছে কৰোনাত জিএমচিএইচত মৃত্যু ঘটিছিল কৰোনাত আক্ৰান্ত লোকজনৰ মনলৈ উভতি আহে লৰালি যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বহু চৰ্চিত এই গীত ফাঁকিকেই সাৰোগত কৰি গোলাঘাটত নষ্টালজিক হৈ পৰিছে একাংশ ব্যক্তি লকডাউনত পৰ্যাপ্ত সময় পাই সেই লৰালিৰ সুদিনলৈ ঘূৰি গৈছে তেওঁলোক গোলাঘাটৰ ক্ৰীড়া ষ্টেডিয়াম এইখন পূৰ্বে পুৱাৰ পৰা সন্ধিয়া পৰ্যন্ত খেলুৱৈৰে সৈতে ভৰি আছিল খেলপথাৰখন লকডাউনত কিন্তু সকলো স্তব্ধ হৈ পৰিল
অৱশ্যে এইসকল লোকে খেলপথাৰখনত চিলা উৰুৱাই উভতি গৈছে ল'ৰালি কাললৈ এওঁলোকৰ কোনোবাজন ব্যৱসায়ী কোনোবাজন ছাত্ৰ আৰু কোনোবাজন হয়তো কোনো প্ৰতিষ্ঠানৰ কৰ্মচাৰী ঘৰতে নিজেই চিলা প্ৰস্তুত কৰি খেলপথাৰত উৰুৱাই এওঁলোকে কৰিছে আনন্দ কণ কণ কিশোৰসকলেও চিলা উৰুৱাই লৈছে নতুন অভিজ্ঞতা সামাজিক ব্যৱধান মাস্ক পৰিধান আদি চৰকাৰে বান্ধি দিয়া নীতি নিয়ম ৰক্ষা কৰি এওঁলোকে উৰুৱাইছে চিলা উৰুৱাই ল'ৰালি কালৰ অভিজ্ঞতা বৰ্ণনাও কৰিলে এওঁলোকে এই চিলাৰ হেৰিটো আকৌ আহি গৈছে সকলোৰে হাততে চিলা দেখিব পোৱা গৈছে ভাল লাগিছে সেইটো কাৰণে আমাৰ মানে যিসকল সৰু সৰু ল'ৰা ছোৱালী এইবিলাক চিলাৰ বিষয়ে একোৱেই নাজানিছিলে এতিয়া আকৌ পুনৰ চিলা এই লকডাউনৰ কাৰণে দেখা পোৱা গৈছে এই ল'ৰা ছোৱালীবোৰ আজিকালি চিলা মানে বুলি ক'লে উৰাবলৈও জেগা নাইকিয়া হৈ যায় আৰু তাৰপিছতো মানে এতিয়া ফিল্ডখনতো খালী হৈ আছে লকডাউনৰ বিনিময়ত সেইটো কাৰণে ল'ৰা ছোৱালীখিনিয়ে মানে মোবাইল চবাইল বাদ দি পেলাই এতিয়া অকল চিলাতে মানে ব্যস্ত হৈ আছে ঘৰত থাকি আমনি লাগিছে আৰু মোবাইল চোবাইল টিপি পেলাই আমনি লাগিছে সেইটো কাৰণে ইয়াতে আৰু চিলাব শিকিছোঁ ডাঙৰ পৰা চিলা বাতৰিত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ